নিশা তিনিচুকীয়া মাকুম বৰগুৰি সংযোগী বাইপাছত 4 লেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থা TTC ইনফ্ৰা প্ৰাইভেট লিমিটেড কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী স্থানীয় ৰাইজৰ পথ নিৰ্মাণকাৰী সংস্থাৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি দীৰ্ঘদিন ধৰি তিনিচুকীয়া মাকুম সংযোগী পথটো এটা নিৰ্মাণকাৰী সংস্থা TTC ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে কংক্ৰিট নিৰ্মাণ কৰাৰ ফলত ধূলিময় হৈ পৰিছে দাঁতি কাষৰীয়া অঞ্চল। এনে অৱস্থাত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হোৱাৰ আশংকা প্ৰকাশ কৰি স্থানীয় ৰাইজে বাৰম্বাৰ TTC ইনফ্ৰা প্ৰাইভেট লিমিটেড কোম্পানীৰ কৰ্তৃপক্ষক ধূলি ওলোৱা স্থানত পানী দিবলৈ আহ্বান জনাই আহিছে যদিও প্ৰতিষ্ঠানটোৱে নিজৰ ময়মতালি কাম কৰি আহিছে। সেয়ে নিশাই ৰাইজে এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্তময় পৰিস্থিতিৰ সৃষ্টি কৰি তোলে। গেলাপুখুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। সমস্যাটো কৈছোঁ যে আমাৰ এই জেগাটোত এনেকুৱা ধূলি মানে ভাবিব নোৱাৰি, তাৰমানে কাৰোবাক বুজাব নোৱাৰি, কাৰোবাক ক'ব নোৱাৰি যে কেনেকুৱা ধূলি হয়, গম পাইছে নাই? মানে দিনতো লাইট জ্বলাইও তত নোপোৱা হৈছে। আৰু আমাৰ ব্যৱসায়ী আছে, দুখন দোকানে আছে, মানে এখন ফাষ্টফুড আছে, ফাষ্টফুডটো খোলাটো বাদেই দিয়ক, আনকি গেলামাল দোকানো খুলিব পৰা নাই। কাষ্টমাৰ সোমাব মানে খুলিম কেনেকৈ দোকানখন? খোলাৰ লগে লগে মানে একদম মানে এক ছেকেণ্ড নালাগে ধূলি ভৰ্তি। যিহেতু ইয়াত যাতায়াতটো মানে অৱৰোধ কৰিছে, ইয়াত প্ৰশাসনক আপোনাক জনাইছে নেকি? প্ৰশাসনক জনোৱা নাই তেনেকৈ প্ৰশাসনক আমি জনোৱা নাই। ৰাইজ ওলাই পেলাই কৰা হৈছে মানে। ৰাইজে কি বিচাৰিছে? ৰাইজে বিচাৰিছে যে ৰাইজৰ শান্তি লাগে, যে ধূলিটো হ'ব নালাগে, যে পানী দি থাকিব লাগে এনি টাইম, যে ৰাস্তাটো ধূলি হ'ব নালাগে। মেইন কথা হ'ল ৰাস্তাৰ কোনোবা বিষয় কোনো আহিছিলে ফোনটো কৰিয়ে থকা হৈছে, কিন্তু মানে ৰিপ্লাই নাই ফোনৰ। এইটো কেতিয়ালৈকে আপোনালোকে অৱৰোধ কৰিম বুলি ভাবিছে? অৱৰোধ যেতিয়ালৈকে পানীটো নাহে, মানে আমাক মানে শান্তিয়ে ৰাখিব নিবিচাৰে, মানে আপোনাৰ অনিৰ্দিষ্টকালীন যদি পানীটো ব্যৱস্থা নকৰে ভালকে। আৰু মানে কি কয়, দিনত বোলে মটৰটো বেয়া থাকে, পানী মটৰটো, ৰাতি হ'লে কেনেকে ভাল হয়? ভাল হয় মটৰটো, ৰাতি 10-11টাত পানী দিলে মানে ৰাইজৰ শান্তি হ'ব নেকি? দিনটো ধূলি খাই থাকিব, ৰাতি মানুহ হোৱাৰ পিছত পানী দিবলৈ আহিব অকণমান কুকুৰে মটৰ। আমাৰ ৰাস্তাটো মুঠতে আজি এসপ্তাহকে বেছি হ'ল, ইমান কষ্ট, ধূলি বালিত। আমাৰ দোকান আছে, আমি দুখন দোকান আছে, দুখন দোকানৰ এসপ্তাহ হৈ গ'ল, আমি এখনো ভালকৈ খুলিব পৰা নাই। আমিতো টকা পইচা বাদেই দিছোঁ, নিজৰ ল'ৰা ছোৱালীখিনিকো আমি ভালকৈ থ'ব পৰা নাই। ভিতৰত ভৰাই কিমান থ'ম? নেখেলা নেলাগে গোটেই ভিতৰত। আপোনালোকে যোন আহিলেও চাব পাৰিব, জ্বৰ কাহ, বুঢ়া বুঢ়ী মানুহ কোনো বাকী নাই, মানে চবৰ কাহ জ্বৰ হৈছে, অসুস্থ হৈ কিনি হস্পিটেলত ট্ৰিটমেণ্ট লৈছোঁ ধূলিৰ কাৰণে। সেয়া এফালে দেউতা আমাৰ ইমান কাহ হৈছে, ডক্টৰ ট্ৰিটমেণ্ট সদায় বেজি লৈছেগৈ গৈ। তথাপিতো আমি আজি ইমানকৈ ফোন কৰিছোঁ, ৰাতিপুৱাৰ পৰা ফোন কৰিছোঁ, সিহঁতৰ বাইপাছৰ মানুহে কোনো ফোন ৰিচিভ নকৰে। আৰু ফোন ৰিচিভ লাষ্টত কৰি কিনে আমাক দম দিছে, একেবাৰে বোলে বাইপাছৰ ৰাতিপুৱাৰ পৰা পানী দি আছোঁ, কিন্তু এইটো ৰাস্তাত চব সাক্ষী আছে, কোনো খাই বৈ শুবলৈ লোৱাৰ পিছত ৰাতি 11টা বজাত পানী দিবলৈ আহে। 11টা বজাত আমাক পানী নালাগে নহয়, দিনটো পানী লাগে, হয় নহয় কওক? আপোনাক কি বিচাৰিছে? আমাক মুঠতে ৰাতিপুৱা ইয়াত 6টা বজাৰ পৰা ৰাতি 9-10টালৈকে এখন গাড়ী লাগে, টেংকাৰ পানী গাড়ী লাগিব, তেতিয়াহে আমি হেৰি কৰি দিম। এইটো মই নাজানো, আমি ড্ৰাইভাৰে হয়। নহয় ড্ৰাইভাৰ হ'লেও মালিকে কি কৈছে আপোনাক? মালিকৰ লগত আমাৰ কোনো লেনদেন নাই, আমি কোম্পানীত আছোঁ। ৰাইজৰ মানে আপোনাৰ কি বুলি কয় বিচাৰিছে যে পানী দিয়াটো, আপুনি কি বিচাৰে? পানী দিয়াটো বিচাৰে নে নিবিচাৰে? বিচাৰোঁ, আমিতো পানী দিয়াটো ভালে হয়, ৰাস্তাকেইটা ভাল লাগে, চলাই গাড়ী চলাই, খুলিবেলা নাথাকে, তো আমিও বিচাৰোঁ। কিন্তু কি কৰিম এতিয়া, আমিতো একো কৰিব নোৱাৰোঁ। আমাক কোম্পানী কৈছিল এনেকৈ চলাবলৈ, আমি এনেকৈ চলাই আছোঁ। ৰাস্তা নবনালৈকে মুঠতে আমাক ইয়াত টেংকাৰ এখন লাগিব। ইমান কষ্ট হৈছে, কোন আহি চাই কোন নাজানো, আমি যোন আহিলেও আপোনালোকে ইয়াত চাবহি পাৰিব, ইমান কষ্ট হৈছে আমাৰ। আমাৰ সিহঁতৰ মানে ওপৰেঞ্চি সিহঁতৰ মানুহখিনিৰ দম আমাৰ পাব্লিকৰ ওপৰত, পাব্লিককে দম দিয়ে। গাড়ী ৰখাইছোঁ, পাব্লিককে ঠেলি মেলি গুচি গৈছে সিহঁতি। এতিয়া ৰাতি পানী দিবলৈ আহিছে, আমাক ৰাতি পানী নালাগে, আমাক দিনত
দিনটো যদি ধূলি খুৱাই কিনি মানুহখিনিক বেমাৰী কৰে, ৰাতি হোৱাৰ পিছত পানী দিতো লাভ নাই নহয়। ইয়াত আমাৰ ৰাতি পানী নালাগে, আমাক দিনত লাগে। আমাৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পানী লাগে মুঠতে প্ৰশাসনৰ। আৰু সিহঁতে পানী ইমানেই পাতলাকে দিয়ে, এবাৰ যাব ঘূৰিব আৰু ঘূৰি নাহে আৰু পানী দিবলৈ। দুখন গাড়ী চলাৰ পিছত এডোখৰ ধূলি আকৌ আগৰ নিচিনাই হয়।